অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে খুবেই ভাল খবৰ কিয়নো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা 1250 টকাৰ সলনি 1500 টকাকৈ লাভ কৰিব প্ৰত্যেকটো মাহতে আৰু যাৰ বাবে কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই যি ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব। তো আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰিব, ফৰ্মখন ক'ৰ পৰা লাভ কৰিব আৰু ফৰ্মখন ক'ত জমা দিব সকলো বিষয়বস্তু এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। এই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ফৰ্মটো যদি আপোনালোকে ডাউনলোডিং কৰিব বিচাৰে তেনেকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব কিয়নো মই ভিডিঅ'টোৰ শেষৰ ফালে জনাই দিম যে আপোনালোকে কেনেকৈ এইখন ফৰ্ম ডাউনলোডিং কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আৰু এই আঁচনিৰ জৰিয়তে কিন্তু আপোনালোকে 1250 টকাৰ সলনি 1500 টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহতে কিন্তু হিতাধিকাৰীসকলক 1250 টকা কৰি দিয়া হয়, কিন্তু এই মাহৰ পৰা আপোনালোকে এইটো ফৰ্ম ফিলআপ কৰাৰ পিছত অহা মাহৰ পৰা কি হ'ব 1250 টকাৰ সলনি 1500 টকা লাভ কৰিব, অৰ্থাৎ আপোনালোকে গেছ চিলিণ্ডাৰৰ বাবদ আকৌ 250 টকাকৈ ছাবচিডিও লাভ কৰিব। তো ইয়াতে চাওক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আবেদন পত্ৰ আপোনালোকে দেখিবলৈ এপ্লিকেশ্যন ফৰ্ম। তো এইখন ফৰ্ম কেনেকৈ ফিলআপ কৰিব সেই বিষয়টো মই প্ৰথমতে জনাই দি আছোঁ, তাৰপিছত আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ ফৰ্মটো ডাউনলোডিং কৰিব পাৰিব। তো প্ৰথমতে চাওক 1 নম্বৰ কলমত আছে যাৰ নামত গেছ সংযোগ আছে পৰিয়ালৰ সেই সদস্যকাৰীৰ নাম আৰু সবিশেষ ডিটেইলছ ইয়াতে দিব লাগিব। অৰ্থাৎ ধৰক আপোনালোকৰ ঘৰত যদি এজন মানুহৰ নামত অৰুণোদয় কৰা আছে বা সেইজন বেংক একাউণ্টত অৰুণোদয় সোমায়, কিন্তু ইয়াতে কোৱা হৈছে যিজনৰ নামত নেকি অৰুণোদয় নহয়, যিজনৰ নামত নেকি গেছ কানেকশ্যনটো অলৰেডি আছে, যদি আপোনালোকৰ ঘৰত গেছ কানেকশ্যন আছে সেইজনৰ ডিটেইলছ কিন্তু ইয়াতে দিবলৈ দিছে। তো প্ৰথমতে চাওক LPG সংযোগ কৰা পৰিয়ালৰ সদস্যগৰাকীৰ নাম, অৰ্থাৎ যাৰ নামত নেকি গেছ কানেকশ্যন আছে সেইজনীৰ নাম ইয়াতে দিব লাগিব। তাৰপিছত পিতৃ পতি বা পত্নীৰ নাম ইয়াতে দিব, অৰ্থাৎ ফাদাৰ্ছ বা হাজবেণ্ড নেম বা গাৰ্জিয়ান নেম আপোনালোকে দ্বিতীয় কলমত বা দ্বিতীয় বাকচত দিব লাগিব। তাৰপিছত ইয়াতে আছে 3 নম্বৰ বাকচ যিটো দেখিবলৈ আছে ইয়াতে কৈছে LPG সংযোগ ID, LPG কানেকশ্যন ID আপোনালোকে বহাব লাগিব। ওকে, ইয়াতে আপোনালোকে বাকচত LPG কানেকশ্যন ID দিব লাগিব আৰু যিটো নেকি LPG কনজিউমাৰ নাম্বাৰ বুলি কয় সেই নাম্বাৰটো আপোনালোকে ইয়াতে বহাব লাগে। যদি আপোনালোকে নাজানে যে LPG কনজিউমাৰ নাম্বাৰ কেনেকৈ ওলাব লাগে, যদি আপোনালোকে নাজানে তেনে ক্ষেত্ৰত কমেণ্টত নিশ্চয় জনাই দিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ LPG কানেকশ্যন আইডিটো ওলাব পাৰে। অথবা আপোনালোকে কিন্তু যিখন নেকি আপোনালোকৰ গেছৰ পাছবুক থাকে সেইখনত আপোনালোকে চেক কৰিব পাৰিব, গেছ বুকত আপোনালোকে চাব পাৰিব, তাতে LPG কানেকশ্যন ID নিশ্চয়কৈ আপোনালোকে লাভ কৰিব। তাৰপিছতে ইয়াতে আছে আধাৰ কাৰ্ড নাম্বাৰ। আপোনালোকে সকলোৱে জানে বৰ্তমান যিকোনো কামৰ বাবদ কিন্তু আধাৰ কাৰ্ডখন প্ৰয়োজন হৈ পৰে, গতিকে আপোনালোকে ইয়াতে এই বাকচত আকৌ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব। আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আছে NFSA ৰেচন কাৰ্ড নাম্বাৰ, অৰ্থাৎ আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দিব, অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ যিটো নেকি ৰেচন কাৰ্ড নাম্বাৰ আছে আপোনালোকে সেই ৰেচন কাৰ্ড নাম্বাৰটো এই বাকচত দিব লাগিব। ৰেচন কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে দেখিবলৈ আছে পঞ্জীয়নভুক্ত মোবাইল নাম্বাৰ, যিটো নেকি মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে আপোনালোকে সেই মোবাইল নাম্বাৰটো কিন্তু ইয়াতে দিব লাগিব। এতিয়া 2 নম্বৰ কলমত আহিছে অৰুণোদয় পৰিয়ালৰ সবিশেষ, অৰ্থাৎ যোনজন ব্যক্তিৰ নামত নেকি অৰুণোদয় আঁচনি লাভ কৰি আছে বা যোনজন ব্যক্তিৰ নামত অৰুণোদয়খন লাভ কৰিছে সেইজন ব্যক্তিৰ ডিটেইলছ ইয়াতে দিব লাগিব। ইয়াতে চাওক অৰুণোদয় হিতাধিকাৰীৰ নাম ইয়াতে আপোনালোকে দিব লাগিব, নেম অফ দ্য অৰুণোদয় বেনিফিচিয়াৰী। তাৰপিছত ইয়াতে আছে অৰুণোদয় ID, অৰুণোদয় ID আপোনালোকে সকলোৱে জানে অৰুণোদয় ID পাইছে, আপোনালোকে অৰুণোদয় IDটো দিব লাগিব। তাৰপিছত ইয়াত 3 নম্বৰ কলমত আছে সন্মতি আৰু স্বঘোষণা, ঠিক আছে, কনচাৰ্ণটো আপোনালোকে ইয়াতে টিক লগাই দিব লাগিব, আপোনালোকে প্ৰয়োজন সাপেক্ষে এইটো এবাৰ পঢ়ি ভালকৈ চাব পাৰে, ঠিক আছে। তো ইয়াতে কৈছে অৰুণোদয় 3.0 পৰিয়ালে হিচাপে ক্ৰয় কৰা প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবদ 250 টকা ৰাজহাঁস লাভ কৰাৰ অৰ্থে মোৰ আধাৰ নম্বৰ, বায়োমেট্ৰিক আৰু ওৱান টাইম পাছৱৰ্ড OTP ডাটা NFSC ৰেচন কাৰ্ড নম্বৰ আৰু LPG সংযোগ ID ব্যৱহাৰ কৰিবলৈ মই সন্মতি প্ৰদান কৰিছোঁ, লগতে মই প্ৰদান কৰা তথ্যসমূহ শুদ্ধ বুলি মই ঘোষণা কৰিছোঁ। এইটো আপোনালোকে মানে কনচাল্টটো দিব লাগিব, তেতিয়াহে কামটো হ'ব। গতিকে আপোনালোকে কনচাল্টটো ইয়াতে যিটো টুইট দেখিবলৈ আছে টুইটটো লগাই দিব লাগিব। অৰুণোদয় আবেদনকাৰী হিতাধিকাৰী ইয়াতে প্ৰথমতে ছিগনেচাৰ কৰিব আৰু যিজনৰ নাম LPG কানেকশ্যন আছে সেইজনৰ ইয়াতে ছিগনেচাৰ কৰিব। এতিয়া চাওক যদি 2জন ব্যক্তি এটাই হয় তেনে ক্ষেত্ৰত আপোনালোকে এজনে দুয়োটাতে সই কৰিব, যদি দুয়োটা পৰিচয় একেই তেন্তে ওপৰত দুয়োটা ক্ষেত্ৰতে স্বাক্ষৰ কৰিব লাগিব, ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকে দুয়োটাতে স্বাক্ষৰ কৰিব। আবেদন প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰণ কৰাটো বাধ্যতামূলক। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে ডিটেইলছখিনি। এতিয়া চাওক আপোনালোকে কিন্তু যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা এই
ফৰ্মটোৰ জৰিয়তে কিন্তু 1250 টকাৰ সলনি 1500 টকা লাভ কৰিব এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোডিং কৰিব চাওক এতিয়া আপোনালোকে যদি ফৰ্মটো ডাউনলোডিং কৰিব বিচাৰে কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সো আপোনালোকে যদি ফৰ্মটো ডাউনলোডিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত মই এই ভিডিওৰ ডেসক্ৰিপচনত মই টেলিগ্ৰাম লিংকটো দি ৰাখিছো মোৰ চেনেলৰ আৰু মোৰ সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্ট ফৰ্মটো পাই যাব আপোনালোকে তাৰ পৰা ফৰ্মটো অতি সহজতে ডাউনলোডিং কৰিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে ইয়াৰ ওপৰত যদি আপোনালোকৰ কোনো ধৰণৰ কনফিউজন আছে বা কোনো ধৰণৰ অসুবিধা আছে নিশ্চয় কমেন্টত জনাব পাৰে মই আপোনালোকক নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম ভিডিও ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব